এই আজি ইফতাৰ প্লেট ৰেডি কৰিছোঁ। ইফালে জেৰিফাৰ আজি একেলগে জেৰিফা খাব। ইফালে অলপ পাস্তা আছে। ইফালে ইফতাৰ প্লেট আজি এনেকৈ ৰেডি কৰিছোঁ। আৰু ইফালে টুকমা দি নেমু পানী বনাইছোঁ। চামুচবোৰ সৰু হয় কাৰণে ডাঙৰ খন্তি দি পেলাই লৰাইছোঁ, নহ'লে চামুচ ডুবি যায়। ৰেডি কৰি থৈছোঁ টুকমা পানী দি। ইফালে ইফতাৰ প্লেট আজি এনেকৈ কৰি ৰেডি কৰিছোঁ। আজি দেওবাৰ ঘৰতে আছে কাৰণে আজি ইফতাৰ প্লেট এনেকৈ আজি ৰেডি কৰিছোঁ। আলহামদুলিল্লাহ, আল্লাহ ইমানখিনি যে দিছে আকৌ আমাক খাবৰ কাৰণে আল্লাহ মিলাইছে। ইফতাৰ এৰিলোঁ, ইফালে জেৰিফা খাই আছে, খাই আছোঁ। জেৰিফা কেনেকৈ লাগিছে? টেষ্টি? কি খাইছা তুমি? টেবলেটটো আজি খাই আছোঁ। ৰাখোঁ, আজান দিলে আমি খাই আছোঁ। ইমান ডাঙৰ ডাঙৰ ডাঠা, এইখিনি মোৰ বাছতে কেইঘণ্টা লাগিব। আজি ডাঠাখিনি দেখা পাইছে, লৈ আনিছে, বাচি চাচি থৈ দিওঁ। শাক চাকখিনি কাটি পেলাই সৰুকৈ কাটি বাচি থৈ দিওঁ। কালি বনাম, কালি বনোৱা ৰেচিপিটো দেখাম। ডাঠাটো খাই ভাল লাগে বনাই। সেয়া কেৰাহী বহাই দিছোঁ, তেলটো গৰম হ'ব দিছোঁ। তাৰপিছত এইফালে মই চব চব্জি কাটি দিছোঁ, বন্ধাকবি, ফুলকবি, পিঁয়াজ, জলকীয়া কাটি দিছোঁ। আৰু এয়া শুকান মাছ অলপ আছিলে, শুকান মাছ দি পেলাই চব্জিটো বনাম। তাৰ অলপ মছলা একো দিব নালাগে, কেঁচা জলকীয়া 2-3টামান ফালি দিছোঁ, হালধি নিমখ অলপ দিওঁ, হালধি অলপ দি দিছোঁ, আৰু অলপ জলকীয়া গুড়া। এটা আৰু মছলা নালাগে, এইটো চব্জি এনেকৈ বনাওঁ। চব্জি কাটি চুচি কৰি একেবাৰে ৰেডি কৰি লৈছোঁ। পেলাই নহৰু দি দিছোঁ তেলতে, এনেকৈ কৰি বাগাৰ মাৰি বনাই। আৰু অলপ জিৰা দি দিছোঁ। মানে আন্ধাৰ হৈছে, আন্ধাৰ মানে আৰু ৰাতি হৈছে। গৰম হ'লে আৰু এতিয়া কুকাৰত ভাতটো বহাই দিছোঁ, ভাতটো হৈ গৈছে। জেৰিফাৰ ভোক লাগিছে কৈ আছে জলদি ভাত বনাব দিছে, সেইকাৰণে আগতে ভাতটো বহাই দিছোঁ। এইফালে চব্জিটো এনেই বনাই দিছোঁ পিছ ৰাতি খাবৰ কাৰণে। আগতে মানে কালি অলপ ব্ৰইলাৰ মাংস বনাইছিলোঁ, আছে। চব্জিটো বনাই থওঁ, চব্জি খোৱা মানুহ অকল ময়ে, কোনো নাখায় চব্জি। কোনো মানে গোটাই মানুহ আমি, এটা চব্জি ইমান নাখায় চব্জি। দি দিছোঁ, অলপমান দেৰি হেৰি কৰি দিছোঁ। ঝঞ্ঝট নাই, বাগান মাৰি বনাই দিলে বন্ধাকবি, ফুলকবি, শুকান মাছ দি বনাইছোঁ। শুকান মাছটো মই দি বনালে ভাল লাগে। দহটা বাজে, সোনকালে বনাইছোঁ মই থৈ দিওঁ। এইবিলাক জেগাই জেগাই থৈ দিওঁ। অলপমান হেৰি কৰি ল'লোঁ, ভুনা কৰি ল'লোঁ, অলপ পানী দি সিজিব দিওঁ। ভাতটো দিওঁ, খোৱাই পেলাই দিনত টোপনি মৰা নাই, জলদি হৈ যাব। পানীটো দিছোঁ,
একদম ইজি এইটো চব্জি শুকান মাছ চাছ আনিলে এনেকুৱা কৰিয়ে বনাওঁ চব্জি নিৰামিষো বনাওঁ এনেকুৱা কৰি ভাল লাগে তো হৈ গ'ল চব্জিটো ঢাকনটো নাখালোঁ তৰকাৰীটো হ'ল নে নাই এবাৰ চেক কৰোঁ এইয়া তৰকাৰীটো হৈ গ'ল জেফক এইফালে ভাত খোৱালোঁ অলপ ঝোল থাকিলে খাই ভাল লাগে হৈ গ'ল চব্জিটো আৰু টেনশ্যন নাই গেছটো বন্ধ কৰি থৈ দিওঁ এতিয়া ঢাকন মাৰি হৈ গ'ল এতিয়া আৰু